গৰমৰ দিনত কোল্ড ড্ৰিংকছ খাওঁতে আপুনি 100 বাৰ চিন্তা কৰক। গৰমৰ বাবে শৰীৰ শীতল কৰিবলৈ আপুনি কোল্ড ড্ৰিংকছ খোৱাৰ আগত এতিয়া সাৱধান হওক, কিয়নো বৰপেটা ৰোডৰ সমীপৰ মাদুলি জাৰত কোল্ড ড্ৰিংকছৰ থামছ আপৰ বটলত ওলাইছে এতিয়া কুমজিলেকুৱা সদৃশ জীৱ। হাউলিৰ মাদুলি জাৰৰ কৃষ্ণকান্ত বৰ্মন নামৰ এজন লোকে নিজ কন্যা সন্তানে শীতল পানীয় খাব বুলি কোৱাত সন্ধিয়া ওচৰৰে দোকান এখনৰ পৰা থামছ আপৰ কাঁচৰ বটল এটা ক্ৰয় কৰিছিল। কিন্তু সেই কাঁচৰ পানীয়ৰ থামছ আপৰ বটলত ওলাইছে এতিয়া কুমজিলেকুৱা সদৃশ জীৱ। এনে শীতল পানীয়ৰ কোম্পানীবোৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া আহ্বান জনাইছে ভুক্তভোগীয়ে। মই যেতিয়া খুলিছিলোঁ তেতিয়া মানে আইচৰ লগত যিটো বস্তুটো পেকড হৈ আছিল, সৰু হৈ আছিল, কিন্তু যেতিয়া আইচটো অলপমান গলি গ'ল তেতিয়া এইটো এনেকৈ ডাঙৰ হৈ আহিছে আৰু এইটোৰ জিভাও আছে, চকু আছে আৰু এনেকৈ দুডাল শিঙো আছে, ওলাই আছে এনেকৈ। আৰু যেতিয়া মই দেখিলোঁ তেতিয়া বগা বগা কিবা ওলাইও আছিল, তাতে তলত আছিল, এইবাৰ এতিয়া ওপৰত আহিছে। এইটো মোৰ ছোৱালীজনী ঠাণ্ডা খাম বুলি কোৱাত ওচৰৰ দোকান এখনৰ পৰা এই থামছ আপটো কিনি আনিলোঁ। কিনি অনাৰ পিছত তাই খাম বুলি মানে বটলটো পাতত ফুলি গিলাচত ভৰাব লগাৰ লগে লগে দেখা পালে যে কিবা এটা বস্তু মানে ভাহি আছে পানীত। কি বস্তু ধৰিব পৰা নাই, দেখাত কোন জলকীয়া হেনো লাগে, কিবা বেলেগ বস্তু লাগে, কি বস্তু আচলতে বিৰাট মানে এনেকুৱা যদি বস্তু হয় এটা পেকিং মালত, তেতিয়াহ'লেতো ভৱিষ্যতে ল'ৰা ছোৱালী যে কিবা অসুখ নহ'ব তাৰ কি মানি আছে। গতিকে এইটো এটা ইমান ভাল ডাঙৰ ব্ৰেণ্ডেড কোম্পানী যদি এনেকুৱা মাল বিক্ৰী কৰে তেওঁলোকে, তেতিয়াহ'লে